বিজয় সেতুপতি অভিনীত মহাৰাজাৰ পৰা আল্লু অৰ্জুন অভিনীত পুষ্পা 2লৈ কি চলচ্চিত্ৰই 2024 চনত আমাৰ মনত সাঁচ বহুৱালে 2024 চনৰ শেষৰ দিনটোত আহক উভতি চাওঁ 2024 চনৰ কেইখনমান বিশেষ চলচ্চিত্ৰ 2024 চনৰ সবিশেষ সামৰি দা ক্ৰছ কাৰেণ্টৰ এই বিশেষ প্ৰতিবেদন নমস্কাৰ মই সুদৰ্শন কৌশিক শৰ্মা প্ৰথমতে আলোচনা কৰিব খুজিছো বিজয় সেতুপতি অভিনীত এখন চলচ্চিত্ৰৰ বিষয়ে ৰব সেইখন চলচ্চিত্ৰ মহাৰাজা নহয় প্ৰথমে আলোচনা কৰিব খুজিছো মেৰী খ্ৰীষ্টমাছৰ বিষয়ে ইয়াত সেতুপতিৰ লগতে অভিনয় কৰিছে কেটৰিনা কাইফে পুৰণি বম্বেত ৰহস্যজনক কেটৰিনাক খ্ৰীষ্টমাছৰ নিশা সেতুপতিয়ে লগ পায় আৰু তাৰ পাছত বিভিন্ন ঘটনা পৰিঘটনা ঘটে কাগজৰ পুতলা এটাৰ গুৰুত্ব থকা থ্ৰিলাৰ ধৰ্মী চলচ্চিত্ৰখনৰ কাহিনী জানিবলৈ আপুনি চাব লাগিব মেৰী খ্ৰীষ্টমাছ কিৰণ ৰাওৰ নিৰ্দেশনাত সকলো দৰ্শকৰ অন্তৰ চুবলৈ সক্ষম হয় লাপতা লেডিছে নিজৰ পত্নী ফুলক হেৰুৱাৰ পাছত কিদৰে মূল চৰিত্ৰত অভিনয় কৰা স্পৰ্শ শ্ৰীবাস্তৱে বিচাৰ খুচাৰ চলাই আৰু ফুলৰ ঠাইত অহা কন্যাজনীৰ কাহিনী কি হেয়া জানিবলৈ আপুনি চাব লাগিব লাপতা লেডিছ ইমতিয়াজ আলীৰ বায়োপিক ধৰ্মী চলচ্চিত্ৰ চমকিলাত দিলজিৎ দোসাঞ্জে দুৰ্দান্ত অভিনয় কৰিছে গায়ক অমৰ সিং চমকিলাৰ কাহিনী ইয়াত চিত্ৰায়িত কৰা হৈছে তুষাৰ হিৰনন্দিনীৰ শ্ৰীকান্ত আন এখন উল্লেখযোগ্য চলচ্চিত্ৰ শ্ৰীকান্ত বুলি কোৱাৰ লগে লগে হয়তো আপোনাৰ মনলৈ আহিছে ৰাজকুমাৰ ৰাওৰ নাম ইয়াত ৰাজকুমাৰ ৰাওৱে দুৰ্দান্ত অভিনয় কৰিছে যদিও স্ত্ৰীটো ব্যৱসায়িকভাৱে সৰ্বাধিক সফল হ'ল ৰাজকুমাৰ ৰাওৰ বাবে কিন্তু ৰাজকুমাৰ ৰাওৰ যি মূল অভিনয় প্ৰতিভা হেয়া ফুটি উঠিছে শ্ৰীকান্ততহে মাদগাঁও এক্সপ্ৰেছত প্ৰতীক গান্ধীৰ অভিনয়ে আপোনাৰ মন মোহাটো নিশ্চিত স্কেম 1992ৰ বাবে জনপ্ৰিয় হোৱা প্ৰতীক গান্ধীৰ অভিনয় মাদগাঁও এক্সপ্ৰেছত অতি উল্লেখযোগ্য ইফালে তাবু কৰীনা কাপুৰ খান আৰু কৃতি সেনন অভিনীত ক্ৰু এক ব্যতিক্ৰমী চলচ্চিত্ৰ তিনিগৰাকী এয়াৰ হোষ্টেছৰ কাহিনীৰে এই চলচ্চিত্ৰ নিৰ্মিত চলচ্চিত্ৰখনৰ এটা বিশেষ বাক্য বৰকৈ জনপ্ৰিয় হয় बस कर क्लियोपेट्रा ये फाउंडेशन है टाइम मशीन नहीं द बकिंगहाम मार्डार्सत करीना कापुर खाনৰ অভিনয়ে আপোনাৰ মন পুলকিত কৰি তুলিব ইয়াত তেওঁ এগৰাকী চোৰাংচোৱাৰ অভিনয় কৰিছে গাৰ্লছ উইল বি গাৰ্লছত প্ৰীতি পানিগ্ৰাহীৰ অভিনয় উল্লেখযোগ্য বুলি বিবেচিত হৈছে এজনী ছোৱালীৰ যৌনতাৰ ক্ষেত্ৰত এই ছবিখনে বহুকেইটা দিশ প্ৰতিফলিত কৰিছে বহু বিতৰ্কিত হ'লেও সাভাৰকাৰ চলচ্চিত্ৰখনত ৰণদীপ হুদাৰ অভিনয় অতি আকৰ্ষণীয় আলিয়া ভাট অভিনীত জিগ্ৰা আন এখন লেখত ল'বলগীয়া চলচ্চিত্ৰ বিক্ৰান্ত মাছী অভিনীত ছেক্টৰ 36ত অসমৰ বাহাৰুল ইছলামকো দেখা যায় হেয়া আন এখন লেখত ল'বলগীয়া চলচ্চিত্ৰ 2024 চনৰ যদিও চলচ্চিত্ৰখনৰ সামৰণি বা ক্লাইমেক্স সন্তোষজনক নহয় তথাপি এইখন 2024 চনৰ এখন উল্লেখযোগ্য ক্ৰাইম থ্ৰিলাৰ বুলি পৰিগণিত হৈছে সাৰ্ভাৰী নামৰ এগৰাকী নতুন অভিনেত্ৰীয়ে 2024 চনত তিনিখন চলচ্চিত্ৰত অভিনয় কৰে আৰু সকলোৰে মন মুহিবলৈ সক্ষম হয় চলচ্চিত্ৰ কেইখন ক্ৰমে হৈছে মুঞ্জিয়া মহাৰাজ আৰু বেদা সুজিত সৰকাৰৰ আই ৱান্ট টু টকত অভিষেক বচ্চনে অসাধাৰণ অভিনয় কৰিছে ইয়াত এটা চৰিত্ৰ চিত্ৰায়িত কৰা হৈছে যিটো আক্ষৰিক অৰ্থত একাধিকবাৰ কটা গৈছে কিন্তু প্ৰতিবাৰেই সি স্বাভাৱিক জীৱনলৈ ঘূৰি আহে ইয়াত আত্মকৰুণা বা সেল্ফ পিটিৰ প্ৰশংসনীয় অভাৱৰ সৈতে এই চৰিত্ৰটো চিত্ৰায়িত কৰা হৈছে ইয়াৰ বাহিৰেও নতুনকৈ হয়তো বিজয় সেতুপতি অভিনীত মহাৰাজাৰ কথা নকলেও হ'ব লগতে কিষ্কিন্ধা কাণ্ডম আৰু মনোজ বাজপেয়ী অভিনীত ডেছপেচ আন দুখন লেখত ল'বলগীয়া চলচ্চিত্ৰ বিশেষকৈ সাংবাদিকৰ এটা চৰিত্ৰক মুখ্য চৰিত্ৰ হিচাপে চিত্ৰায়িত কৰাৰ বাবে ডেছপেচ বিশেষ হৈ ৰ'ব শেষত আলোচনা কৰিব খুজিছো পুষ্পা 2ৰ বিষয়ে পুষ্পাৰ প্ৰথম চলচ্চিত্ৰখনৰ সমান নহ'লেও এই চলচ্চিত্ৰখনে কিন্তু দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় এয়া আছিল 2024 চনৰ ভাৰতৰ প্ৰেক্ষাপটত প্ৰকাশিত কেইখনমান বা মুক্তি লাভ কৰা কেইখনমান চলচ্চিত্ৰৰ কথা আপোনাৰ মনত 2024 চনত মুক্তি লাভ কৰা কোনখন চলচ্চিত্ৰই সাঁচ বহুৱালে আমাক কমেণ্ট বক্সত জনাব